জনপ্ৰতিনিধিয়ে পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাইজক একেটা অৱস্থাতে ৰাখি কিন্তু নিজৰ পৰিৱৰ্তন ঠিকেই কৰি ল'লে। নিজৰ অগাধ সম্পত্তি লাখ বিলাহত জীৱন কটাইছে, কিন্তু ৰাইজক তেওঁলোকৰ অন্যান্য বস্তুটোৰ বাদেই ৰাইজক খোজকাঢ়িবৰ কাৰণেও এটা ৰাস্তা দিবলৈ আজি তেওঁলোক সক্ষম নহয়। তেনেকুৱা জনপ্ৰতিনিধিয়ে আমি পালোঁ। গতিকে আমাৰেই দুৰ্ভাগ্য, আমাৰ খোৱাং সমষ্টিৰ ৰাইজৰ দুৰ্ভাগ্য, বেজগাঁও ৰাইজৰ দুৰ্ভাগ্য, নাহৰণি পঞ্চায়তৰ ৰাইজৰ দুৰ্ভাগ্য যে আমি এনেকুৱা প্ৰতিনিধি পালোঁ যি প্ৰতিনিধিয়ে ৰাইজৰ টকা লুণ্ঠন কৰি নিজেই ব্যক্তিগত মুনাফা অৰ্জনত নিজে ব্যক্তিগতভাৱে বহু ধনী হৈ গ'ল, কিন্তু আমাৰ ৰাইজক খোজকাঢ়িবলৈ এটা ৰাস্তা নিদিলে, স্কুলৰ ল'ৰা ছোৱালী যাবৰ কাৰণে ৰাস্তা নিদিলে। গতিকে এনেকুৱা এটা অসহায় অৱস্থাত পৰি আমি মৰাণৰ এজন সৰ্বহী ব্যক্তি বিজু দুৱৰা, তেওঁ কংগ্ৰেছ দলৰ খোৱাং সমষ্টিৰ সভাপতি আৰু এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, তেওঁৰ ওচৰত অনুৰোধ কৰিলোঁ যাতে এই বেজগাঁৱৰ এই ৰাস্তাডোখৰ তেওঁ কিবা এটা মেৰামতি কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰি দিয়ে। আৰু আমাৰ সেই অনুৰোধ ৰক্ষা কৰি তেওঁ 400 চেফটি শিল প্ৰদান কৰিলে আৰু তাৰ পৰিণতিত গোটেই গাঁৱৰ ৰাইজে সেই 400 চেফটি শিল আজি ৰাস্তাটোত আমি সকলোৱে মিলি জুলি দি লৈছোঁ আৰু ৰাস্তাটোত আমি এখন চাইকেল, মটৰচাইকেল বা গাড়ী ঘোঁৰা যাব পৰা আজি ব্যৱস্থা হৈছে। ৰাইজে আজি খুব সন্তোষ পাইছোঁ আৰু বিজু দুৱৰা নামৰ ব্যক্তিজনক আমি নথৈ ধন্যবাদ দিছোঁ। তেওঁক খুব আশীৰ্বাদ দিছোঁ আমাৰ গাঁৱৰ ৰাইজৰ হৈ, যাতে তেখেতৰ ভৱিষ্যত সপোনবিলাক পূৰ্ণ হওক, তেখেতে আৰু এনেকুৱা সামাজিক কাম কৰি যাওক, ভগৱানে তেখেতক এই কামবিলাক কৰিবলৈ শক্তি দিয়ক, তাৰে কামনা কৰিছোঁ। যেনেকৈ বেলচামাৰি নিয়ে, চামুচে দিয়ে, তেনেকুৱা কাৰ্যসূচী হাতত লৈছে। এই ৰাস্তাটো অতি মানে ইমানেই জৰাজীৰ্ণ হৈ আছিল, আজি এই এসপ্তাহ সম্পূৰ্ণ ৰ'দ দিয়াৰ পাছতো এই ৰাস্তাটো আজি তাৰিখত এখন চাইকেল যাব পৰা নাছিল। কিন্তু এই অৱস্থাৰ কথা সাধাৰণ এই ঠাইতে আছে এজন বিগত পঞ্চায়তৰ প্ৰেচিডেণ্ট, তেখেতে কিন্তু তেখেতৰ ফাণ্ডতে চব দিব পাৰিলে, শিলালিখন তেওঁৰ ফাণ্ডতে দিব পাৰে, কিন্তু তেওঁ নিদিলে। আৰু বিধায়কজন অতি আচৰিত পাইছোঁ, আটাইতকৈ দুখ পাইছোঁ আৰু আচৰিত পাইছোঁ। তেনেকুৱা এজন বিধায়ক সাধাৰণতে থাকিবই নাপায় বুলি কৈছোঁ। কি কাৰণে কৈছোঁ, আজি ইয়াত শিলালিখন কৰি আছে, আজি ৰাইজে শ্ৰমদান কৰি আছে, আপোনালোকে চবেই দেখিছে। আজি অলপ কেইঘণ্টামানৰ আগৰ কথা, 2 ঘণ্টা সময় নহয় আগৰ কথা, আমাৰ হালদিবাৰী চাউদাং গাঁৱৰ এজন ব্যক্তিয়ে এখন পাৱাৰ টিলাৰ কাৰণে চহী এটা কৰিবলৈ গৈছিলে, কিন্তু তেওঁ ক'লে যে সেয়াত শ্ৰমদান কৰি ৰাইজে কাম কৰি আছে, তোমাক চহী কৰি মই নিদিওঁ। তেওঁ কৈছে কিয় নিদিব চহী কৰি, মই সেয়ালটো কোনে কাম কৰাইছে বোলে, কোনে কাম কৰাইছে? ৰাইজে কৰা শ্ৰম কৰা কামটো বিধায়কে জবাবদিহি কৰিছে আৰু এজন ব্যক্তিক মানে এখন পাৱাৰ টিলাৰ কাৰণে চহী এটা কৰিবলৈ যাওঁতে তেওঁ চহী নকৰোঁ বুলি কৈছে। তেওঁ তৰ্কাতৰ্কি হৈ গৈছে। শেষত কিন্তু তেওঁৰ যুক্তিত হাৰ মানি বিধায়কে হাৰ মানি চহী কৰিবলৈ বাধ্য হ'ল। এইটো আপোনালোকে শুনক, চবেই জানক, এইজনেই আমাৰ বিধায়ক, যিজন বিধায়কে মানে ইয়াত কাম হোৱাৰ লগে লগে তেওঁ কোনোবাই খবৰ দিছে আৰু সেই খবৰটো পাই এজন সতীৰ্থক এই অঞ্চলৰ ইয়াৰ পৰা 3 কিলোমিটাৰমান আঁতৰৰ এজন ব্যক্তিক এটা পাৱাৰ টিলাৰ কাৰণে চহী কৰি দিয়া নাই। আৰু সেইজন কেনেকুৱা বিধায়ক হ'ব পাৰে ৰাইজে চবেই ভাবি লওক। কিন্তু আমাৰ লগত সকলো খবৰ যিকোনো মুহূৰ্তত থাকে। গতিকে এইটো কেনেকুৱা বিধায়ক হ'ব পাৰে, আমি অতিকৈ লজ্জিত হৈছোঁ। আৰু এই ৰাস্তাটো যে আজি যিজন ব্যক্তি বিজু দুৱৰা, খোৱাং ব্লক সমষ্টিৰ সভাপতি, তেখেতক ময়ে কৈছিলোঁ এই ৰাস্তাটো অতি জৰাজীৰ্ণ হৈছে, আপুনি পাৰিলে, আপুনি এনেও সমাজসেৱক কামত বৰ্তি আছে আৰু সমাজসেৱা কৰি আছে, আপুনি কিবা এটা কৰি দিয়ক। তেওঁ তেতিয়া ক'লে কি কৰিব লাগে আপুনি কৰি দিয়ক। মই বোলো কিমান দিব লাগিব? তেওঁ কৈছে, মই বোলো অন্ততঃ শিল এগাড়ী ব্যৱস্থা কৰি দিয়ক, বাকীখিনি ৰাইজে কৰিব। ঠিক আছে হ'ব, আপুনি গাঁৱৰ মানুহক কৈ দিয়ক, মই শিল এগাড়ী ব্যৱস্থা কৰি দিছোঁ। সেই ক্ষেত্ৰত ময়ো অলপ সহায় সহযোগ কৰি দিলোঁ। আৰু তেনেকৈ এই মুহূৰ্তলৈকে ময়ো লাগি আছোঁ। ৰাইজৰ কিবা এটা হওক, ভাল হওক, উন্নতি হওক। কিন্তু আজি ৰাইজ বহুত, গাঁওখনৰ মানুহে এই আলিটো পাই আনন্দিত হৈছে। সিদিনা মুখ্যমন্ত্ৰী আহিছিলে তেওঁৰ বানপীড়িত অঞ্চল ভ্ৰমণ কৰিবলৈ। পাছত জানিব পাৰিছোঁ যে তেওঁৰ লগত যিজন প্ৰতিনিধিত্ব কৰে বিধায়কজনে বোলে হালদিবাৰী অঞ্চলত সোমাবলৈকে নিদিলে। তেওঁ যে ধৰা পৰি যাব, ৰাস্তা পদূলি শিলপতাৰ যিটো ৰাস্তা, তেওঁ নিজে ধৰা পৰি যাব। তেওঁ দুবাৰকৈ ছাৰ্ভে কৰাইছে, মানুহক ভেকু ভাওনা কৰাইছে, জোখমাখ কৰাইছে। এটা আলি 2-3বাৰ জোখমাখ কৰায় নেকি? কিন্তু আজিলৈকে DPR প্ৰস্তুত হোৱা নাই, কিন্তু তেওঁলোকে সেনেকুৱা ভেকু ভাওনা কৰি ৰাইজক প্ৰতাৰণা কৰিব বিচাৰে। আৰু পাছত জানিব পাৰিছোঁ যে মুখ্যমন্ত্ৰীক বোলে তেওঁৱে আহিবলৈ নিদিলে বোলে, গোটেই প্ৰগ্ৰেম বিধায়কে প্ৰগ্ৰেম কৰিব মুখ্যমন্ত্ৰীক অহা। আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰীক আমাৰ দুখ দুৰ্দশা বিধায়কে নকৰে, মুখ্যমন্ত্ৰীক আমি অৱগত কৰাম, কিন্তু আমি সেই অৱগত কৰাবলৈ সুবিধা পাই তেওঁ বঞ্চিত কৰালে। আৰু এই ৰাইজে এতিয়া দেখিছোঁ প্ৰতি জেগাতে ৰাইজে এনেকৈ কাম কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে নিৰ্বাচনত ৰাইজে কি সিদ্ধান্ত, স্বাধীনতা নিজৰ ব্যক্তিগত অধিকাৰ, ইয়াক কোনো খৰ্ব কৰিব নোৱাৰে আৰু ৰাইজে সিদ্ধান্ত দিব। কিন্তু মুখ্যমন্ত্ৰীলৈ এটা আমাৰ অনুৰোধ, যদি এই ৰাস্তাটো সঁচাকৈ আজি এই মিডিয়াৰ যোগেদি তেওঁলোকেও যদি দৃষ্টিগোচৰ কৰে,
এই ৰাস্তাটো যদি অন্ততঃ ব্লেক টপিং নহ'লেও পেভাৰেজ ব্লক দি যদি আলিটো সুগম কৰি দিয়ে, নিশ্চয় এই জনসাধাৰণ উপকৃত হ'ব। আৰু চৰকাৰক বা মুখ্যমন্ত্ৰীক আমি এইটোৱে আহ্বান জনাওঁ, তেওঁলোকৰ হাতত সম্পূৰ্ণ পাৱাৰ আছে, মানি পাৱাৰ আছে। মানি পাৱাৰ তেওঁ ইউটিলাইজ কৰক। ইউটিলাইজ কৰি যেনেকৈ আগৰবাৰ সাংসদজনে 15% পইচা ইউটিলাইজ কৰিব নোৱাৰি ঘূৰাই পঠিয়ালে, সেই পইচা ঘূৰাই পঠিয়াতকৈ আমাৰ এনেকুৱা ৰাস্তাবিলাকৰ বনাই উন্নয়ন কৰক, তাকে কামনা কৰোঁ।